দা হোৱাইট হিল নামে যাৰ পৰিচয় অসমৰ ভিতৰত সৰ্বপ্ৰথম আৰু সৰ্ববৃহৎ আৱাসিক চৌহদ নিৰ্মাণ কাৰ্য চলি আছে আৰু এই দা হোৱাইট হিলখন উন্নত মানদণ্ডৰ প্ৰযুক্তিবিদ্যা আৰু বাস্তৱ শাস্ত্ৰৰ আধাৰত নিৰ্মিত হৈ আছে। দেখা পাইছে আপুনি নিশ্চয় দা হোৱাইট হিল। মই বৰ্তমান দা হোৱাইট হিলৰ সন্মুখত আছো। এতিয়া মই দা হোৱাইট হিলৰ মুখ্য প্ৰৱেশদ্বাৰৰ ভিতৰত সোমাই যাম। নিশ্চয় আপোনাক দেখাব পাৰে দা হোৱাইট হিলখন বিশ্বনাথৰ নৱপুৰ গাঁৱৰ স্থিত দা ইষ্ট ইণ্ডিয়া স্কুলৰ নিশ্চয় সমীপত হয়। এতিয়া মই সম্পূৰ্ণভাৱে দা হোৱাইট হিলৰ কেম্পাছৰ ভিতৰত সোমাই গলো আৰু সোমাই গৈয়ে লগতে দেখা পাব দা হোৱাইট হিলৰ প্ৰশাসনিক কাৰ্যালয়। এইটো হৈছে আপোনালোকৰ দা হোৱাইট হিলৰ প্ৰশাসনিক কাৰ্যালয় হয়। এই দেখা পাইছে কি ধুনীয়া আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে। দা হোৱাইট হিলৰ প্ৰশাসনিক কাৰ্যালয় হয়। দেখা পাইছে কি ধুনীয়াকৈ বনাই থৈ দিছে। এয়া আমাৰ দা হোৱাইট হিলৰ প্ৰশাসনিক কাৰ্যালয় আৰু দেখা পাইছে এইটো দা হোৱাইট হিলৰ পৰ্যায় হয় আৰু এই পৰ্যায়ৰ আধাৰত গোটেই হোৱাইট হিলৰ আৱাসিক চৌহদ নিৰ্মাণ কাৰ্য চলি আছে। এই প্ৰজেক্টটো দা হোৱাইট হিলৰ কাৰ্যালয়টো লগোৱা আছে। নিশ্চয় গ'লে আপোনালোক দেখা পাব। আৰু দা হোৱাইট হিলৰ লগতে আছে এনেকুৱা খুঁটি আৰু খুঁটিৰ ওপৰত RCC কালভাৰ্ট ব্ৰিজ নিৰ্মাণ কৰা হৈছে। এই ব্ৰিজৰ ওপৰেৰে সম্পূৰ্ণভাৱে আপুনি হোৱাইট হিলৰ ভিতৰলৈ সোমাই যাব লাগিব আৰু ভিতৰত গ'লে আপুনি বাকী দৃশ্যখন চাব পাৰিব। তাত ক্ষিপ্ৰ গতিত নিৰ্মাণ কাৰ্য চলি আছে আৰু দা খুঁটিৰ পাৰেৰে এনেকুৱা ধুনীয়াকৈ গছ লগোৱা আছে যাতে আটক ধুনীয়া হয় পৰিৱেশটো। এই দেখা পাইছে আপোনালোক RCC কালভাৰ্ট দি ওপৰেদি ভিতৰ পিনে সোমাই যাব লাগে। তেতিয়াহ'লে আহকচোন ভিতৰ পিনে সোমাই যাওঁ। তাৰ কেনেকুৱা ধৰণৰ পৰিৱেশ বিৰাজ কৰিছে, তাত কি নিৰ্মাণ কাৰ্য চলি আছে, কি আছে, কেনেকুৱা ধৰণৰ নিশ্চয় আপোনাক ভিতৰত দেখাম। নিশ্চয় চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। আৰু তাক খুঁটিৰ ইমূৰত কি ধুনীয়াকৈ গছ লগোৱা হৈছে। মই এতিয়া বৰ্তমান সম্পূৰ্ণভাৱে দা হোৱাইট হিলৰ কেম্পাছৰ ভিতৰ পিনে সোমাই গৈ আছো খোজকাঢ়ি। আপুনি নিশ্চয় দেখা পাইছে আৰু ৰাস্তাৰ দুই কাষে এনেকুৱা বাউণ্ডাৰী ৱাল লগোৱা আছে আৰু ভূমিৰ আকাৰ আকৃতি অনুযায়ী মজবুতকৈ চাৰিবেৰ দেৱাল দিয়া আছে যাতে গ্ৰাহকসকলে নিজৰ ইচ্ছা বা পচন্দ অনুযায়ী ভূমি ক্ৰয় কৰিব পাৰে আৰু ইয়াত ফ্লেটো নিৰ্মাণ হৈ আছে আৰু ফ্লেটো কিনিব পাৰে। দেখা পাইছে চাওক কি ধুনীয়াকৈ। আৰু অলপ দূৰ পিছে পিছে প্ৰত্যেকটো দেৱালৰ সন্মুখতে গ্ৰিল লগোৱা আছে আৰু ইয়াত আপোনালোকৰ বহুত ধৰণৰ সুবিধা আছে। যেনে ক্লাব আছে, চুইমিং পুল আছে, পাৰ্ক আছে, প্লেগ্ৰাউণ্ড আছে। আৰু ইয়াত যিসকল মানুহে ভূমি ক্ৰয় কৰিব বা ফ্লেট ক্ৰয় কৰি থাকিব তেওঁলোকৰ নিত্য সামগ্ৰীৰ প্ৰয়োজনৰ বাবে বাহিৰত যাব নালাগে। যিহেতু এই আৱাসিক চৌহদটো নগৰ সদৃশ আৱাসিক চৌহদ হয় আৰু 12 মাহত ধৰিবলগীয়া ফলৰ গছো ৰোপণ কৰা হৈছে। আপোনালোক নিশ্চয় গ'লে দেখা পাব। আৰু এয়া চাওক কি ধুনীয়া নিৰাপত্তা বেষ্টনীৰ সম্পূৰ্ণ নিৰাপত্তা বেষ্টনীৰ মাজত নিৰ্মাণ কাৰ্য চলি আছে। RJ প্ৰপাৰ্টিছৰ অধীনত এয়া চাওক মাটিৰ ভূমিৰ আকাৰ আকৃতি অনুযায়ী চাৰিসীমা কৰা আছে যাতে গ্ৰাহকসকলে নিজৰ সুবিধা অনুযায়ী ক্ৰয় কৰিব পাৰে। চাওক নিৰ্মাণ কাৰ্য চলি আছে ক্ষিপ্ৰ গতিত, উন্নত মানদণ্ডৰ আৰু বাস্তৱসন্মত হয়। এয়া চাওক বিশ্বনাথৰ নৱপুৰ গাঁৱৰ স্থিত দা ইষ্ট ইণ্ডিয়া স্কুলৰ নিশ্চয় সমীপত হয়। আপোনালোক গ'লে নিশ্চয় দেখা পাব। ইমান ডাঙৰ চৌহদ এনেই নাম হোৱা নাই যে অসমৰ ভিতৰত সৰ্ববৃহৎ আৱাসিক চৌহদ। এৰিয়াটো দেখিলে আপুনি মানে যিমান দূৰ চাব সিমান দূৰে খালি আৱাসিক চৌহদে নিৰ্মাণ কাৰ্য চলি আছে। কি ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। এইটো মাত্ৰ আৰম্ভণিহে। আৰম্ভণিতে ইমান ধুনীয়া আটক ধুনীয়া আৰু সম্পূৰ্ণ হলে কিমান যে আটক ধুনীয়া হ'ব আপোনালোক নিজে এটা অনুমান কৰক। প্ৰজেক্টটো চালে আপোনালোক গম পাব কিমান ধুনীয়া হ'ব। আপোনালোক যিমান দূৰ সম্ভৱ মই দা হোৱাইট হিলৰ আৱাসিক চৌহদৰ দেখুৱাবলৈ চেষ্টা কৰিলো। আপোনালোক নিজে এটা অনুমান কৰি লওক কিমান ধুনীয়া আটক ধুনীয়াকৈ ইমান ডাঙৰ এটা প্ৰজেক্ট দা RJ প্ৰপাৰ্টিছে হাতত লৈছে। বহুত এটা গধুৰ দায়িত্ব হয়। এতিয়া মই আৱাসিক চৌহদৰ পৰা সম্পূৰ্ণভাৱে ওলাই আহিলো। এতিয়া ঘৰমুৱা হ'ম। এতিয়া মই মোৰ গাড়ীখন ল'ম আৰু ঘৰমুৱা হৈ যাম। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে লাইক কমেণ্ট কৰি জনাব। আৰু যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি দিব। আৰু যদি ইউটিউবত চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ চাই থাকিব পাৰে। আৰু আপোনালোক সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোলৈ অনেক অনেক ধন্যবাদ থাকিল।